নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি টু ষ্টাডি চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ মাজলৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনসাৰ লৈ আহিছো। আজিৰ ভিডিঅ'টি প্ৰথমটো কুৱেশ্যন হৈছে 2024 চনৰ অলিম্পিক কোনখন দেশত আয়োজন কৰা হৈছে? 2024 চনৰ অলিম্পিক কোনখন দেশত আয়োজন কৰা হৈছে? অপচন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি ফ্ৰান্স। মনত ৰাখিব 2024 চনৰ অৰ্থাৎ এই বছৰৰ অলিম্পিক ফ্ৰান্সত আয়োজন কৰা হৈছে। নেক্সট কুৱেশ্যনটিত আছে ময়ূৰক কেতিয়া ভাৰতৰ ৰাষ্ট্ৰীয় চৰাই হিচাপে স্বীকৃতি দিয়া হৈছে? ময়ূৰক কেতিয়া ভাৰতৰ ৰাষ্ট্ৰীয় চৰাই হিচাপে স্বীকৃতি দিয়া হৈছিল? অপচন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি 1963 চনত। মনত ৰাখিব 1963 চনত ময়ূৰ পক্ষীক ভাৰতৰ ৰাষ্ট্ৰীয় চৰাই হিচাপে স্বীকৃতি দিয়া হৈছিল। নেক্সট কুৱেশ্যনটিত আছে অসমৰ সৰ্বোচ্চ অসামৰিক বঁটাটোৰ নাম কি? অৰ্থাৎ অসমৰ সৰ্বোচ্চ অসামৰিক বঁটা কি? অপচন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি অসম বৈভৱ। মনত ৰাখিব অসমৰ সৰ্বোচ্চ অসামৰিক বঁটাটো হৈছে অসম বৈভৱ। নেক্সট কুৱেশ্যনটিত আছে কোন বছৰত মহিলাসকলে প্ৰথমবাৰৰ বাবে আধুনিক অলিম্পিক গেমছত অংশগ্ৰহণ কৰিছিল? কোন বছৰত মহিলাসকলে প্ৰথমবাৰৰ বাবে আধুনিক অলিম্পিক গেমছত অংশগ্ৰহণ কৰিছিল? অপচন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ চি 1900 চনত। মনত ৰাখিব 1900 চনত পেৰিছত প্ৰথমবাৰৰ বাবে মহিলাসকলে আধুনিক অলিম্পিক গেমছত অংশগ্ৰহণ কৰিছিল। ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনালোকক জনাব বিচাৰিছো যে আমাৰ চেনেলৰ তৰফৰ পৰা বিভিন্ন কম্পেৰিটিভ এক্সামৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন আনচাৰসমূহক লক্ষ্য কৰি লগতে অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আনচাৰৰ সৈতে আপোনালোকৰ মাজলৈ 10,000তকৈও অধিক কুৱেশ্যন এনসাৰ থকা এখন ই-বুক প্ৰস্তুত কৰা হৈছে আৰু ই সম্পূৰ্ণ অসমীয়া মাধ্যমত। অসম চৰকাৰৰ পৰা মুকলি কৰা 12,600টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ বাবে এই ই-বুকখন খুবেই প্ৰয়োজন হ'ব আৰু আমাৰ বিশ্বাস আছে যে এই ই-বুকখনৰ পৰা ভালেখিনি কুৱেশ্যন এনসাৰ আপোনালোকৰ কমন আহিব। গতিকে যদি আপুনি এই ই-বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে ইয়াত এটা হোৱাটছএপ নাম্বাৰ দিয়া আছে, তাত আপোনালোকে DM কৰিব আৰু এই ই-বুকখন অতি কম মূল্যত লাভ কৰিব। ইয়াৰ লগতে আপোনালোকে এখন ইংৰাজী গ্ৰামাৰৰ বিনামূলীয়াকৈ ই-বুক লাভ কৰিব। ধন্যবাদ। নেক্সট কুৱেশ্যনটিত আছে নিম্নলিখিত দলংসমূহৰ কোনখন আটাইতকৈ পূবত অৱস্থিত? অপচন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ চি ভূপেন হাজৰিকা সেতু। মনত ৰাখিব ভূপেন হাজৰিকা সেতুখন আটাইতকৈ পূবত অৱস্থিত। ইয়াৰ লগতে আপোনালোকে ভূপেন হাজৰিকা সেতু কোনখন নদীৰ ওপৰত আছে এইটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। নেক্সট কুৱেশ্যনটিত আছে মৰণোত্তৰভাৱে ভাৰত ৰত্ন বঁটা প্ৰদান কৰা প্ৰথম ব্যক্তিগৰাকী কোন আছিল? মৰণোত্তৰভাৱে ভাৰত ৰত্ন বঁটা প্ৰদান কৰা প্ৰথম ব্যক্তিগৰাকী কোন আছিল? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ লাল বাহাদুৰ শাস্ত্ৰী। মনত ৰাখিব মৰণোত্তৰভাৱে ভাৰত ৰত্ন বঁটা লাভ কৰা ব্যক্তিগৰাকী হৈছে লাল বাহাদুৰ শাস্ত্ৰী। নেক্সট কুৱেশ্যনটিত আছে কিমান বছৰ বয়সত ৰজা হৰ্ষবৰ্ধনে সিংহাসন আহৰণ কৰিছিল? কিমান বছৰ বয়সত ৰজা হৰ্ষবৰ্ধনে সিংহাসন আহৰণ কৰিছিল? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ চি 16 বছৰত। মনত ৰাখিব 16 বছৰত ৰজা হৰ্ষবৰ্ধনে সিংহাসন আহৰণ কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে আধুনিক অলিম্পিক গেমছৰ পিতৃ হিচাপে কাক গণ্য কৰা হয়? আধুনিক অলিম্পিক গেমছৰ পিতৃ হিচাপে কাক গণ্য কৰা হয়?
অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ পিয়েৰ বেৰেন ডি কবাটিন। পিয়েৰ বেৰেন ডি কবাটিন মনত ৰাখিব। আধুনিক অলিম্পিক গেমছৰ পিতৃ হিচাপে পিয়েৰ বেৰেন ডি কবাটিনক গণ্য কৰা হয়। নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনখন ৰাজ্যই নেপালক ভূটানৰ পৰা পৃথক কৰিছে? তলৰ কোনখন ৰাজ্যই নেপালক ভূটানৰ পৰা পৃথক কৰিছে? অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি ছিকিম। মনত ৰাখিব ছিকিমে নেপালক ভূটানৰ পৰা পৃথক কৰিছে। নেক্সট কুৱেশ্যনটিত আছে মহাকাশত কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ কৰা প্ৰথম দেশখনৰ নাম কি? মহাকাশত কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ কৰা প্ৰথম দেশখনৰ নাম কি? অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি সোভিয়েট ইউনিয়ন অৰ্থাৎ ৰাছিয়া। মনত ৰাখিব মহাকাশত কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ কৰা প্ৰথমখন দেশ হৈছে ৰাছিয়া। নেক্সট কুৱেশ্যনটিত আছে অলিম্পিকৰ ছুইমিং পুলৰ উষ্ণতা কিমান? অলিম্পিকৰ ছুইমিং পুলৰ উষ্ণতা কিমান? অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ 25 and 28 ডিগ্ৰী চেলচিয়াছ। মনত ৰাখিব অলিম্পিক গেমছৰ ছুইমিং পুলৰ উষ্ণতা 25 and 28 ডিগ্ৰী চেলচিয়াছ। নেক্সট কুৱেশ্যনটিত আছে 2024 চনৰ অলিম্পিক গেমছৰ মূল মন্ত্ৰ কি? 2024 চনৰ অলিম্পিক গেমছৰ মূল মন্ত্ৰ কি? অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ গেমছ ৱাইড অপেন। মনত ৰাখিব 2024 চনৰ অলিম্পিক গেমছৰ মূল মন্ত্ৰ অৰ্থাৎ মটো আছিল গেমছ ৱাইড অপেন। মনত ৰাখিব। নেক্সট কুৱেশ্যনটিত আছে চুলতান মাহমুদ গজনীয়ে কেইবাৰ ভাৰত আক্ৰমণ কৰিছিল? চুলতান মাহমুদ গজনীয়ে কেইবাৰ ভাৰত আক্ৰমণ কৰিছিল? অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি 17 বাৰ। মনত ৰাখিব চুলতান মাহমুদ গজনীয়ে ভাৰতক 17 বাৰ আক্ৰমণ কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে 2024 চনত কিমানখন দেশে অলিম্পিকত অংশগ্ৰহণ কৰে? 2024 চনত কিমানখন দেশে অলিম্পিক গেমছত অংশগ্ৰহণ কৰিছিল? অপশ্যন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ 206খন। মনত ৰাখিব 206খন দেশে 2024 চনত অলিম্পিক গেমছত অংশগ্ৰহণ কৰে বা কৰিছে।